অবিভক্ত শিৱসাগৰ জিলাত যি শিক্ষক নিযুক্তি কেলেংকাৰী সংঘটিত হৈছিলে, শেহতীয়াকৈ আমি শিৱসাগৰ JJP জুবিনাইল জাষ্টিচ বোৰ্ডত শিক্ষক গোটৰ অধিবক্তাই স্বীকাৰ কৰিছে যে এই কেলেংকাৰীটোত যিসকলে 14 বছৰ 15 বছৰ 16 বছৰ বয়সত নিযুক্তি পাইছিলে, এডভাৰটাইজ দিওঁতে তেওঁলোকৰ বয়স ইমানহে আছিলে, সেইসকল সন্ত্ৰাসবাদী হেঁচাবাদী প্ৰভাৱত নিযুক্তি পাইছিলে বুলি শিৱসাগৰ আদালতত স্বীকাৰ কৰিছে। আৰু এতিয়া থাকিলে কি, যেতিয়া আদালতত স্বীকাৰ কৰে থাকিলে কি, এওঁলোকক আমি এই গোটেই নেক্সাছটো তদন্ত কৰিবৰ কাৰণে বা এই নেক্সাছটো এই কেলেংকাৰীত জড়িত ব্যক্তিসকলক উৎখাত কৰিবৰ কাৰণে, যিহেতু সন্ত্ৰাসবাদী জড়িত থকা কথাটো প্ৰকাশ পাইছে, আমি NIA তদন্তৰ দাবী কৰিছোঁ। আৰু শিৱসাগৰ জিলা আয়ুক্তক প্ৰদান কৰিলোঁ, মুখ্য সচিব মহোদয়ক স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ আমি গোটেই কেলেংকাৰীটোত NIA তদন্ত। তেতিয়াহে এই নেক্সাছ ধ্বংস হ'ব, কাৰণ শিক্ষাৰ লগত যিটো সন্ত্ৰাসবাদী লিংক থকাটো এইটো ভয়ংকৰ কথা। এইটো স্বীকাৰ কৰিলে, আদালতৰ মজিয়াত স্বীকাৰ কৰিলে, এইটো আমি কোৱা কথা নহয়। শিক্ষক গোটৰ অধিবক্তাই আদালতৰ মজিয়াত স্বীকাৰ কৰিলে, এইটো আমি দাবী কৰা কথা নহয়। স্বীকাৰ কৰাৰ পিছত আদালতৰ মজিয়াত স্বীকাৰ কৰাৰ পিছত থাকিলে কি, সেইকাৰণে অসম চৰকাৰক আমি এইটো অনুৰোধ জনাইছোঁ যে আপোনালোকে সন্ত্ৰাসবাদীৰ লগত কম্প্ৰমাইজ নকৰিব। যিহেতু এটা শিক্ষা ব্যৱস্থাত সন্ত্ৰাসবাদী লিংক থকাটো স্পষ্টতে প্ৰমাণ হৈছে, কাৰণ আদালতত স্বীকাৰ কৰাৰ পিছত আৰু থাকিলে কি, আমি সেইকাৰণে কৈছোঁ অসম চৰকাৰ তৎকালীনভাৱে NIA তদন্ত কৰক। কাৰণ অসম চৰকাৰে যি চাৰ্জশ্বিট দাখিল কৰিছে তাত সন্ত্ৰাসবাদী কথাটো অহা নাই, মানে অসম চৰকাৰে তদন্তত ধৰা নপৰিলে। শেহতীয়াকৈ শিক্ষক গোটেহে স্বীকাৰ কৰিলে আদালতত বিষয়টো যে তেওঁলোকে সন্ত্ৰাসবাদীৰ প্ৰভাৱত বা সন্ত্ৰাসবাদী হেঁচাত নিযুক্তি পাইছিলে, তেওঁলোকে স্বীকাৰ কৰিলে। সেইকাৰণে এতিয়া তৎকালীনভাৱে তেওঁলোকৰ আইনী ব্যৱস্থা লওক আৰু তেওঁলোকৰ চাকৰি বৰ্খাস্ত কৰক, আৰু এই নেক্সাছৰ লগত যিসকল বিষয়ে জড়িত হৈছিলে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লৈ জেললৈ প্ৰেৰণ কৰক। আমাৰ এই